মই একেবাৰে শোণিতপুৰ সমষ্টিৰ আমাৰ কাউণ্টিং এজেণ্ট নেতাসকলক লগ পোৱাৰ পৰা আৰম্ভ কৰি কালি লখিমপুৰ, ডিব্ৰুগড়, আজি আমাৰ যোৰহাট জিলাৰ আমাৰ যিকেইজন মূল নেতা, আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া, তেখেতক আহি লগ ধৰিছোঁ আৰু ইয়াত সকলোকে লগ পাই আমাৰ দলৰ নেতা কৰ্মীসকলৰ যিটো উৎসাহ দেখিছোঁ আৰু তেওঁলোকৰ যিটো বডি লেংগুৱেজ মোৰো ভাল লাগিছে। কাৰণ যোৰহাটলৈ আহিলে ইলেকশ্যনৰ আগৰ পৰাই যোৰহাটৰ মানুহৰ যিটো আশা আছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ প্ৰাৰ্থী হ'ব লাগে আৰু যোৰহাটৰ ৰাইজৰ ইচ্ছামতে আমি কংগ্ৰেছ দলে গৌৰৱ গগৈ ডাঙৰীয়াক ইয়াত প্ৰাৰ্থী কৰিছিলোঁ আৰু ইলেকশ্যনত যোৰহাটৰ ৰাইজে যি স্বতঃস্ফূৰ্ত অভূতপূৰ্ব সঁহাৰি দিছিলে সেয়া এতিয়া বেলট বাকচত বন্দী হৈ আছে। তাৰ আগতে বহুতে হৈচৈ লগাবলৈ চেষ্টা কৰিছে আৰু এই হৈচৈৰ মূল লক্ষ্যটো হৈছে বিষয়াসকলৰ ওপৰত এটা মানসিক চাপ সৃষ্টি কৰা। আমাৰ দলীয় কৰ্মীৰ ওপৰত চাপ সৃষ্টি কৰিব নোৱাৰে, কেলৈ আমাৰ দলৰ নেতা কৰ্মী গ্ৰাউণ্ডত আছে, ফিল্ডৰ ৰিপৰ্ট তেওঁলোকে জানে, তেওঁলোক নিজে জড়িত গোটেই প্ৰচাৰত। কিন্তু বিষয়াসকলক এটা হেঁচা দিবৰ কাৰণে বিজেপিয়ে বিভিন্ন ধৰণে এটা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। কিন্তু তাৰ বিপৰীতে আমি যিটো ইলেকশ্যনৰ সময়ত প্ৰচাৰৰ সময়ত দেখিছিলোঁ, যি ধৰণে যোৰহাটৰ যুৱ প্ৰজন্ম, শিক্ষিত সমাজখনে অসমৰ পৰা গৈ দিল্লীৰ সংসদৰ মজিয়াত সিংহ গৰ্জন দিবৰ কাৰণে এজন সাংসদ নিৰ্বাচনৰ প্ৰস্তুতি, সেইকাৰণে মই নিশ্চিত যে যোৰহাটৰ মানুহে কেতিয়াও হাৰ নেমানে আৰু যোৰহাটৰ ৰাইজৰ সিদ্ধান্ত কোনেও কোনো ধৰণৰ কৌশলেৰে পৰিৱৰ্তন কৰাব নোৱাৰে। এইটো চিট আমি জিকিমেই, আমাৰ আগতকৈ চিট বহুত বাঢ়িব আৰু আগতকৈ ভোটো বহুত বাঢ়িব। নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো বহুদিনৰ পৰা কৈ আছিলে এক্সিট পোলে সেইটোৱে কৈছে। গোটেই ইণ্ডিয়াতে বিজেপি নেতাবিলাকে যিবিলাক অপপ্ৰচাৰ চলাই থাকে সেইবিলাকে এতিয়া চেনেলৰ মালিকবিলাকৰ লগত তেওঁলোকৰ ভাল। আপোনালোকে জানে ডাঙৰ ডাঙৰ চেনেলবিলাকৰ মালিক কোন। কিন্তু আমাৰ অল পাৰ্টি খাৰ্গে ডাঙৰীয়াৰ ঘৰত গোট খাইছিলে, গোটেই দেশৰ নেতাসকল গোট খাইছিলে আৰু গোট খাই পেলাই খাৰ্গে ডাঙৰীয়াই যিটো পৰিসংখ্যা দিছে আৰু দেশৰ মানুহে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। উত্তৰ প্ৰদেশ, বিহাৰৰ ইলেকশ্যন আপোনালোকে টিভিত দেখিছে, আমি দেখিছোঁ। অসমত প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই যিদিনা যোৰহাটলৈ আহিছিলে, বৰষুণৰ মাজত ৰাইজৰ যিটো উপস্থিতি আছিলে, এই কথাবিলাকে আমাৰ এক্সিট পোল। সোণাৰীত মোৰ দলৰ নেতা কৰ্মীসকলে যিটো কৈ আছে, যোৰহাটৰ প্ৰতিটো অঞ্চলৰ আমাৰ দলৰ নেতা কৰ্মীৰ যিটো ভাষ্য, কোনোবা চেণ্টাৰ ৱাইজত কম বেছি হ'ব, কিন্তু সমষ্টি ভিত্তিক আমি যে জিকিম তাত আমাৰ দলৰ ব্লক সভাপতি কওক, মণ্ডল সভাপতি কওক, বুথ সভাপতি কওক, জিলা সভাপতি কওক, MLA কওক, কাৰো সন্দেহ নাই। আনকি AGPয়ে যিটো ৰিপৰ্ট বনাইছে সেইটো যদি ভালকৈ বিশ্লেষণ কৰি দেখিব, তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰিবৰ কাৰণে কেইহাজাৰমান ভোট বেছিকৈ বিজেপিক দিছে। সেইটোতো সন্তুষ্টি লাভ কৰিবৰ কাৰণে আৰু লগৰ দলটোক ভাল লগাবৰ কাৰণে কোৱা কথা। আওপকীয়াকৈ তেওঁলোকেও কৈছে আৰু বিজেপিও জানে ভালকৈ। বিজেপিৰো বহু ব্যক্তিয়ে মোক আওপকীয়াকৈ কৈছে যে আমিতো মুখত কৈ আছোঁ, কিন্তু আপোনালোকৰ ভাল হ'ব আগতে। আসনৰ সংখ্যাটো মই সভাপতি হিচাপে এইকাৰণেই কৈ দিয়া নাই যে আমাৰ দলৰ প্ৰায়বিলাক নেতা কৰ্মী আৰু প্ৰাৰ্থী আশাবাদী হৈ আছে। সেইকাৰণে যিহেতু আৰু কেইঘণ্টামান আছে, আৰু 15-20 ঘণ্টাৰ পাছত আমি চবেই গম পাম। কিন্তু এইটো মই দৃশ্যপটটো মই কৈছোঁ যে চিট বাঢ়িব আৰু ভোট বাঢ়িব, এইটো কোনো সন্দেহ নাই। চাওক, তপন গগৈ হাৰিব। তপন গগৈ ক'ত জিকিব ক'ত হাৰিব ইমান পৰ্যালোচনা মই নাই কৰা, এইটো আমাৰ জিলা ব্লকে কৰি আছে। কিন্তু তপন গগৈ যে হাৰিব ইয়াত মোৰ কোনো সন্দেহ নাই। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক।
আজিয়ে আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969